নমস্কাৰ আমাৰ মহিলাসকলে সঘনাই ভুগি থকা এটা সমস্যা হ'ল ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন অৰ্থাৎ পেচাবৰ ইনফেকশ্যন পেচাবৰ ইনফেকশ্যনত এগৰাকী মহিলাই তেওঁৰ জীৱনকালত এবাৰ নহয় এবাৰ ভুগিবই লগা হয় গতিকে ইয়াৰ কাৰণসমূহ কি লক্ষণসমূহ কি আৰু ই হ'লে আমাৰ কি কৰিব লাগিব কি ট্ৰিটমেণ্ট ল'ব লাগিব ঘৰতে কেনেকৈ আমি কিছুমান ব্যৱস্থা ল'ব পাৰোঁ সেই বিষয়ে আজি বিশদভাৱে এই ভিডিঅ'টোত আপোনালোকক মই জনাব খুজিছোঁ যদি ভিডিঅ'টো ভাল লাগে সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব যাতে গোটেই কথাখিনি আপোনালোকে সম্পূৰ্ণকৈ বুজি পায় প্ৰথমে জানো আহক ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন কি ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন হৈছে ইনফেকশ্যন যেটো আমাৰ ইউৰিনাৰী সিস্টেমটোৰ ক্ষেত্ৰত হয় আমাৰ ইউৰিনাৰী সিস্টেমটোত আছে ইউৰিনাৰী ব্লাডাৰ ইউৰিনাৰী ট্ৰেক্ট আৰু ইউৰেথ্ৰা আৰু এই গোটেইখিনি যোগ হৈ আমাৰ ইউৰিনাৰী সিস্টেমটো হৈছে ইয়াতে যেতিয়া ইনফেকশ্যন হয় তেতিয়া ইউৰিনাৰী ট্ৰেক ইনফেকশ্যন বুলি কোৱা যায় আৰু এই ইউৰিনাৰী ট্ৰেক ইনফেকশ্যন হোৱাৰ মেইন কাৰণ হ'ল বেক্টেৰিয়েল ইনফেকশ্যন বা কেতিয়াবা ভাইৰেল হ'ব পাৰে ফাংগাছৰ কাৰণে হ'ব পাৰে কিন্তু বেছিভাগ ক্ষেত্ৰত বেক্টেৰিয়েল ইনফেকশ্যন হয় আৰু এই বেক্টেৰিয়েল ইনফেকশ্যনৰ কাৰণে বেছিভাগ ক্ষেত্ৰত আমাৰ মহিলাসকলে এনেদৰে পেচাবৰ ইনফেকশ্যনত ভুগিব লগা হয় প্ৰথম কথা হ'ল ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন হ'লে আমি কেনেকৈ গম পাম তাৰ লক্ষণসমূহ জানো আহকচোন প্ৰথম লক্ষণ হ'ব পাৰে বিষ হ'ব পাৰে প্ৰথম যেতিয়া আপুনি পেচাব কৰাৰ সময়ত ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন যদি হয় তেতিয়াহ'লে আপোনাৰ বিষ অনুভৱ কৰিব পাৰে নেক্সট হ'ব পাৰে বাৰ্নিং সেন্সেশ্যন অৰ্থাৎ জ্বলা পোৰা কৰিব পাৰে যেতিয়া আপুনি পেচাব কৰিব আৰু 3 নম্বৰ কথা হ'ল যদি আপুনি ইউৰিনেৰী ট্ৰেক ইনফেকশ্যনত ভুগি আছে তেতিয়াহ'লে পেচাব কৰাৰ সময়ত তলপেটতো বিষ হ'ব পাৰে পিঠিৰ সাইডখিনিত বিষ হ'ব পাৰে আৰু লগতে কি হ'ব পাৰে এটা ক্ৰাম্পিং পেইন অৰ্থাৎ খামুচি ধৰাৰ নিচিনা এটা বিষ অনুভৱ কৰিব পাৰে তাৰ পিছতে আপোনাৰ কি হ'ব পাৰে ঠাণ্ডা লাগিব পাৰে বা জ্বৰ আহিব পাৰে ইউৰিনেৰী ট্ৰেক ইনফেকশ্যনৰ এটা লক্ষণ হৈছে জ্বৰ আহা আৰু সেই জ্বৰ আহাৰ লগত কেতিয়াবা ঠাণ্ডা লাগি জ্বৰ আহে যে সেই তেনেকুৱা হয় গতিকে এইখিনি হ'ল আমাৰ ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন হ'লে আপোনাৰ হ'ব পৰা কিছুমান চিমটমছ লগতে ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন হ'লে স্মেল থাকিব বেয়া স্মেল থাকিব আৰু বহুত বেছি এনেকুৱা লাগিব যে আপুনি পেচাব কৰিব গৈছে পেচাব কৰিছে তাৰপিছতো কিন্তু আমাৰ ব্লাডাৰটো খালী হোৱা নাই আকৌ পেচাব কৰাৰ নিচিনা টেণ্ডেঞ্চি লাগিব অৰ্থাৎ বাৰে বাৰে পেচাব কৰাৰ টেণ্ডেঞ্চি এটা আপোনাৰ লাগি থাকিব পেচাব কৰাৰ পিছতো এইখিনি যদি আপুনি লক্ষণ দেখা পায় গম পাব যে হয়তো আপুনি ইউৰিনেৰী ট্ৰেক ইনফেকশ্যনত ভুগি আছে আৰু ইউৰিনেৰী ট্ৰেক ইনফেকশ্যনত ভুগে কিয় আচলতে কি হয় যেতিয়া বেছিকৈ ভালকৈ পানী খোৱা নাযায় তেতিয়াহ'লে ইউৰিনেৰী ট্ৰেক ইনফেকশ্যনত ভুগিব পাৰে ইউৰিনেৰী ট্ৰেক ইনফেকশ্যনত ভুগাৰ আন এটা প্ৰধান কাৰণ হ'ল অপৰিষ্কাৰ যদি হৈ থাকে যদি আপুনি অপৰিষ্কাৰ টয়লেট ইউজ কৰিছে যদি আপুনি অপৰিষ্কাৰ কাপোৰ ব্যৱহাৰ কৰিছে তেতিয়াহ'লে আপুনি এই ক্ষেত্ৰত ভুগিব লগা হ'ব পাৰে ইয়াৰ উপৰিও যদি আপুনি পাব্লিক টয়লেট ইউজ কৰিছে তেতিয়াহ'লেও কিন্তু বহুত বেছি বেক্টেৰিয়েল ইনফেকশ্যন হোৱাৰ চান্স থাকে আৰু নিজৰ ঘৰৰ টয়লেটটো যদি আপোনাৰ লেতেৰা হৈ থাকে তাৰ পৰা ইনফেকশ্যন হ'ব পাৰে ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন প্ৰেগনেণ্ট মহিলাসকলৰ হ'ব পাৰে তেওঁলোকে কিন্তু এইখিনি সময়ত বহুত বেছি কষ্ট পাব লগা হয় যদি তেওঁলোকে এই সমস্যাটোত ভুগে কিয়নো এনেও প্ৰেগনেন্সি টাইমত ইউৰিন ঘনে ঘনে লাগে যেতিয়া তেওঁলোকৰ প্ৰেগনেন্সিটো অলপমান সময় আগবাঢ়ি যায় অৰ্থাৎ 6 মাহ 7 মাহ এনেকুৱা হ'লে বেছিকৈ পেচাব কৰিব লাগে কিন্তু যদি ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন হয় তেতিয়াহ'লে তেওঁলোকৰ আৰু সঘনাই পেচাব কৰিব লাগিব যিটো তেওঁলোকৰ কাৰণে বহুত বেছি প্ৰব্লেমেটিক আৰু সেইকাৰণে প্ৰেগনেণ্ট মহিলাসকলে নিজৰ চাফ চিকুণতাটো খুব বেছি ভালদৰে মেইনটেইন কৰিব লাগে আৰু লগতে হেণ্ড হাইজিন মেইনটেইন কৰিব লাগে লেতেৰা হাতেৰে নিজৰ প্ৰাইভেট পাৰ্ট কেতিয়াও টাচ কৰিব নালাগে আৰু ইয়াৰ পৰাও কেতিয়াবা কি হয় ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন হ'ব পাৰে নেক্সট কথা হ'ল আপুনি কি কৰিব যদি ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন হৈছে আপুনি কি কৰিব প্ৰথম কথা হ'ল আপুনি নিজৰ চাফ চিকুণতা যদি আমি মেইনটেইন কৰোঁ আমি বহুত কিছুমান ইনফেকশ্যনৰ পৰা বাচি থাকিব পাৰোঁ আৰু এই ইনফেকশ্যনসমূহৰ ভিতৰত এটা হৈছে ইউৰিনেৰী ট্ৰেক ইনফেকশ্যনৰ পৰা বাচিবলৈ হ'লেও আপুনি আমাৰ নিজৰ হেণ্ড হাইজিন লগতে পাৰ্চনেল হাইজিন সেই দুইটা বস্তু আপুনি মেইনটেইন কৰিব লাগিব লগতে আমি পাব্লিক টয়লেট যদি ইউজ কৰিছোঁ সেইটো যিমানটো পাৰি এভইড কৰিব লাগিব নিজৰ ঘৰৰ টয়লেটটো চাফা কৰি ৰাখিব লাগিব নিজৰ ঘৰৰ টয়লেট যদি আমি চাফা কৰি ৰাখোঁ তেতিয়াহ'লে ইউৰিনেৰী ট্ৰেক ইনফেকশ্যনত ভোগাৰ পৰা আমি বহুত পৰিমাণে বাচি ৰাখিব পাৰিম নিজে ব্যৱহাৰ কৰা আণ্ডাৰগাৰ্মেণ্টছ কটনৰ হ'ব লাগে আৰু লগতে ভালদৰে ৰ'দত শুকুৱাব লাগে ভালদৰে ধুব লাগে ডিটাৰজেণ্ট দি পেলাই আৰু সেইখিনি কৰিলে আমি বহুত পৰিমাণে ইয়াৰ পৰা বাচি থাকিব পাৰোঁ লগতে খুব বেছি ভালদৰে পানী খাব লাগে 3 পৰা 4 লিটাৰ আমি প্লেণ্টি অফ ৱাটাৰ বা তৰল পদাৰ্থ আমি জুচ ঘৰত বনাই খাব পাৰোঁ তেনেকুৱা লাচ্ছি খাব পাৰোঁ গৰম দিনত তেনেকুৱা ধৰণৰ তৰল পদাৰ্থ খাব পাৰোঁ যাতে আমাৰ শৰীৰৰ পৰা যিমান পাৰি বৰ্জিত পদাৰ্থসমূহ কিডনীয়ে যাতে উলিয়াই দিবলৈ সক্ষম হয় এইখিনি কৰিলে আপুনি নিজৰ ফালৰ পৰা এইখিনি যদি ঘৰুৱা দিহা কৰে তেতিয়াহ'লে আপুনি প্ৰেগনেন্সি টাইমত হোৱা বা জেনেৰেল টাইমত হোৱা যিখিনি ইনফেকশ্যন থাকে ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন তাৰ পৰা অলপ হ'লেও বাচি থাকিব পাৰিব লগতে যদি আপোনাৰ এই প্ৰব্লেমসমূহ কণ্টিনিউ থাকে এইখিনি আপুনি যত্ন কৰাৰ পিছতো তেতিয়া কিন্তু আপুনি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব কিয়নো বেছি দিন ধৰি যদি আপুনি ইউৰিনেৰী ট্ৰেক ইনফেকশ্যনত ভুগি থাকে তেতিয়াহ'লে সেই যিখিনি আপোনাৰ প্ৰব্লেম হৈ আছে সেই প্ৰব্লেমখিনি দীৰ্ঘদিনীয়া হ'লে কেতিয়াবা বিকলৈকো
ইনফেকশ্যন যাব পাৰে অৰ্থাৎ কিডনি ইনফেকশ্যন হ'ব পাৰে গতিকে গোটেই ইউৰিনেৰী ট্ৰেক ইনফেকশ্যনৰ ইউৰিনেৰী যিখিনি আমাৰ ছিষ্টেমটো আছে গোটেইখিনিতে ইনফেকশ্যন হ'ব পাৰে গতিকে আপুনি যদি আপুনি ঘৰতে কৰা যিখিনি হোম আপুনি ৰিমেডি কৰিছে সেইখিনি কৰাৰ পিছতো যদি ভাল পোৱা নাই চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি গুৰুত্বপূৰ্ণ লগতে প্ৰেগনেণ্ট লেডিসকলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি গুৰুত্বপূৰ্ণ যদি আপোনালোকৰ UTI হৈছে যদি ভিডিঅ'টো ভাল লাগে সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে নেক্সট কিবা বিষয়ত আপুনি ভিডিঅ' বিচাৰে তেতিয়াহ'লে মোলৈ নিশ্চয় কমেণ্ট কৰিব কমেণ্ট বক্সত জনাব ধন্যবাদ